হেল্ল' বন্ধুসকল, ব্লুজ ব্লগ। মই দিছোঁ 1 চামুচ সৰিয়হ, লগতে দিলোঁ পোস্ত 1 চামুচ, সৰিয়হ 1 চামুচ, লগতে দিলোঁ হাফ চামুচ জিৰা, লগতে আছে টমেটৰ, এটা টমেটো দিছোঁ সৰু, জলকীয়া 3টা, লগতে মই বহালোঁ কেৰাহীখন বহাৰ পিছত তেল দিলোঁ, মিঠাতেলখিনি গৰম হ'বলৈ দিছোঁ। লগতে দিলোঁ এয়া হ'ল বড়ি, বিউলি ডালৰ বড়ি, মানে মাটিকলাই ডালে বড়ি। মই লৈছোঁ এমুঠ বড়ি, লৈছোঁ। যিহেতু মোৰ মুঠাটো সৰু, সেইটো আৰু এমুঠা লৈ লৈছোঁ। এনেকৈ গোটেইখিনি দুমুঠ ল'লোঁ। দুমুঠে মই এনেকৈ ভাজি লৈছোঁ ৰঙাকৈ অলপ। এনেকৈ ৰঙাকৈ ভাজি ল'ম। দেখিছে, উল্টাই দিছোঁ, যিহেতু এইবাৰ ৰঙা হৈ আহিছে। ৰঙা হৈ আহোঁতে মই এনেকৈ ওলাই লৈছোঁ গোটেইখিনি। লগতে মই গেছটো বন্ধ কৰি দিছোঁ। এইবাৰ মই বাতিটো ৰেডি কৰি লৈছোঁ। গোটেইখিনি মিশ্ৰণ মই পিচি ল'লোঁ। এনেকৈ ভালকৈ মিহিকৈ মই পিচি লৈছোঁ। পিচি লৈ পেলাই মই আকৌ এটা টমেটৰ সৰু ইয়াতে দি দিলোঁ বটাখিনি। এনেকৈ বটি লৈ পেলাই দিলোঁ আৰু দুটা কেঁচা জলকীয়াকেইটামান ফালি দিছোঁ। যিহেতু এনেকুৱা জলকীয়াবিলাকত জলকীয়া নাথাকে, বেছি জ্বলা নহয়। লগতে দিলোঁ মই নিমখ। যিহেতু চামুচখন সৰু, সেয়েহে মই 3বাৰ দিলোঁ। লগতে দিলোঁ মই অকণমান হালধি, এচামুচ হালধি। লগতে দিছোঁ ধনিয়া পাতা কাটি এনেকৈ। ইয়াতে দিলোঁ অকণমান চেনি, একদম অকণমান। লগতে বড়িখিনিও দি দিলোঁ, এনেকৈ ভাজি থোৱা বড়িখিনি। গোটেইখিনি এনেকৈ মিক্স কৰি ল'ম এবাৰ চামুচেৰে। ইয়াৰ ওপৰত মই ভাজি থোৱা বড়ি ভাজা তেলখিনি এনেকৈ ঢালি দিছোঁ। লগতে আকৌ মিশ্ৰাই ল'ম, এনেকৈ মিহলাই গোটেইখিনি। মিহলোৱা হৈ গ'ল। লগতে মই এটা সৰু কেৰাহীত মই পানী দিছোঁ। এনেকৈ পানীখিনি গৰম হ'ব দিছোঁ। এনেকৈ গৰম হৈ গ'ল। লগতে মই ঢাকনিখন মাৰি দবাটো এনেকৈ দিলোঁ। ভাল লাগিলে লাইক কৰিব। আপোনালোকেও ঘৰত বনাই চাব দেই। এয়া দেখিছেনে, হৈ আহিছে। এনেকৈ এবাৰ ওলাই চাব বড়িখিনি সিজিছেনে নাই। সিজিহেতো আৰু অলপমান লাগিব। মই প্ৰায় দিছোঁ 15-20 মিনিট ধৰি লওক। মই 20 মিনিট এনেই ভাপাইছোঁ কম গেছতে। আকৌ মই ঢাকনখন মাৰি দিলোঁ। আকৌ মই এবাৰ খুলি চালোঁ হৈছেনে নাই ৰেডি। যিহেতু পানীখিনি শুকাই গ'ল, পানীখিনি টানে। বড়িয়ে বহুত পানী টানি পেলায়, তো বেছি ড্ৰাই হৈ গৈছে অকণমান। আকৌ মই ওলাই দিলোঁ, ৰেডি হৈ গৈছে। এয়া লগতে মই সৰিয়হ, কেঁচা
তেল দিলোঁ সৰিয়হৰ। এয়া ৰেডি হৈ গৈছে একেবাৰে। লগতে ওপৰত ধনিয়া পাতা দিলোঁ অকণমান। এনেকৈ বনাই খাবচোন আপোনালোকেও। মোৰ কিন্তু খুব ভাল লাগিছে। আপোনালোকে ভাল লাগিছেনে নাই? আপোনালোকৰ ভাল লাগিলে লাইক কৰিব। আজিলৈ আহিছোঁ।